জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই এতিয়া ভয়ংকৰ বিপদত পৰা দেখা গৈছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাক। শ্যামকানু মহন্তৰ সৈতে কি সম্পৰ্ক আছে দীপলিনা ডেকাৰ? আপোনালোকে মোৰ ভিডিঅ'ৰ টাইটেল আৰু থাম্বনেইলটো দেখি আপোনালোকে গম পাইছে কি হ'ব গৈ আছে আজিৰ ভিডিঅ'টো। জুবিন দাৰ মৃত্যুৰ পিছতেই ভয়ংকৰ বিপদত পৰিব লগা হৈছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা। শ্যামকানু মহন্তৰ সৈতে কি সম্পৰ্ক আছে এই কণ্ঠশিল্পী দীপলিনা ডেকাৰ? সামাজিক মাধ্যমত এই কেইখনমান ফটো তীব্ৰভাৱে ভাইৰেল হৈ পৰিছে এই কণ্ঠশিল্পী দীপলিনা ডেকাৰ। এই কণ্ঠশিল্পী দীপলিনা ডেকাক সামাজিক মাধ্যমত তীব্ৰভাৱে সমালোচনা কৰিছে একাংশ লোকে। বহুকেইখন ফটোৰ ভিতৰত এখন ফটো বহুতোভাৱে ভাইৰেল হৈ পৰিছে, তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে এই সামাজিক মাধ্যমত। ফলস্বৰূপে এজনৰ পিছত এজন ছ'চিয়েল মিডিয়াৰ ইউজাৰে তীব্ৰভাৱে সমালোচনা কৰিছে এই অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাক। সামাজিক মাধ্যমত বিশেষভাৱে এই ভাইৰেল হৈ থকা ফটোখনত দীপলিনা ডেকাই শ্যামকানু মহন্তৰ ভৰি মালিচ কৰা দেখা গৈছে। ঠিক তেনেদৰে এই কমেণ্টত ইয়াৰ কেপশ্যনত লিখি ভয়ংকৰভাৱে দীপলিনা ডেকাক গালি পাৰিছে। এই ফটোখনত দেখা গৈছে যে দীপলিনা ডেকাই কাৰোবাৰ ভৰি মালিচ কৰি আছে, কিন্তু প্ৰকৃতাৰ্থত এই ভৰি দুটা সঁচাকৈ শ্যামকানু মহন্তৰ আছিল নে না আন কাৰোবাৰ? এই ভাইৰেল হৈ থকা ফটোখন আপোনালোকক স্ক্ৰীণত দেখুৱাইছোঁ, কিন্তু এই ভৰিখনৰ মালিচ কৰি থকাৰ বাবেই ভয়ংকৰভাৱে গালি খাব লগা হৈছে আৰু সামাজিক মাধ্যমত সমালোচনা কৰিছে বহু লোকেই দীপলিনা ডেকাক। আৰু আপোনালোকে ভালকৈ এই ভৰিখন মন কৰিব, যিহেতু নেকি আচলতে এই ভৰি দুখন কাৰ হয় আপোনালোকে চকু দি ভালকৈ ধ্যান দিব। বহুতেই শ্যামকানু মহন্তৰ ভৰি সামাজিক মাধ্যমত ভাইৰেল কৰি আছে, কিন্তু এই সামাজিক মাধ্যমত ভাইৰেল হৈ থকা এই ভৰি দুখন দীপলিনা ডেকাই মালিচ কৰা ভৰি দুখন আচলতে এগৰাকী মহিলাৰ হে। কণ্ঠশিল্পীগৰাকী অধৈৰ্য হৈ সামাজিক মাধ্যমত এটি পোষ্ট শ্বেয়াৰ কৰিছে, লিখিছে যে সাধাৰণতে মই অতিকৈ ধৈৰ্যশীল, কিন্তু এতিয়া সীমা পাৰ হৈ গ'ল। আৱেগৰ নামত এইবোৰ ভণ্ডামি সহ্য নকৰোঁ আৰু যিসকলে অপ্ৰয়োজনীয় ভুৱা কথা প্ৰচাৰ কৰি আছে তেওঁলোকৰ বিৰুদ্ধে মই কঠোৰ ব্যৱস্থা ল'ব ওলাইছোঁ। প্ৰত্যেকটো কথাতে বিনা মতলবত টানি নাথাকিব মোক। তদুপৰি দীপলিনা ডেকাই সামাজিক মাধ্যমত অধৈৰ্য হৈ লিখে যে এটা সময় আছিল কৈছিলোঁ সদায় ৰাজনীতি ভাল পাওঁ আৰু ভাল লাগে। আজি অতিকৈ দুখ মনেৰে ক'ব খুজিছোঁ যে লাজ মনেৰে কৈছোঁ যে নাই, এই ভাল নালাগে মোক ৰাজনীতি, অতি বেয়া এই ক্ষেত্ৰখন। সকলোকে কেৱল ক্ষমতা লাগে, কেৱল ক্ষমতা। এজন নহয়, দুজন নহয়, প্ৰায় প্ৰতিজনেই এতিয়া কেৱল তৰল ৰাজনীতি নামিছে। কি দল, কোন নেতা, কি দল, কোন দলৰ সভাপতি প্ৰায় সকলোৱে কোনো বাকী নাই। জুবিন দাৰ মৃত্যুৰ সুযোগ প্ৰায় সকলোৱে লৈছে যে